নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন এটা আপডেট আহিছে আৰু 19 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা ক'ত কেতিয়া কেনেকৈ লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণ যোজনাৰ অধীনত যিসকল কৃষক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে কি কৰিলে লাভ কৰিব আপডেটটো এবাৰ চাই লওক। নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। ধন লাভৰ বাবে শীঘ্ৰে কৰক ই-কেৱাইচি। কোনে কোনে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন। পিএম কিষাণ সন্মান নিধি যোজনাক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। কেতিয়া সোমাব আপোনালোকৰ বেংক একাউণ্টত 19 নম্বৰ কিস্তি ধন। নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে লাভ কৰিব কৃষকসকলে 19 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। লগতে ইয়াৰ বাবে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ ই-কেৱাইচি। ই-কেৱাইচি ক'ত কেনেকৈ কৰিব? বছৰত 3বাৰকৈ দিয়া হয় এই বিশেষ ধন, অৰ্থাৎ 3টা ইনষ্টলমেণ্ট যোগেদি পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে। ধন লাভৰ বাবে কৃষকসকলে ই-কেৱাইচি কৰাটো বাধ্যতামূলক এতিয়াৰে পৰা। হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন, অৰ্থাৎ ডিবিটিৰ মাধ্যমত চৰকাৰে প্ৰেৰণ কৰিব। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টৰ আপডেটসমূহ কৰি লওক। লগতে এই ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ কি কাম কেনেদৰে কৰিব, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধি যোজনা 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে ই-কেৱাইচি কৰাটো বাধ্যতামূলক। যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে ই-কেৱাইচি কৰিবই লাগিব। পিএম কিষাণ এপৰ জৰিয়তে আপোনালোকে ই-কেৱাইচিসমূহ কমপ্লিট কৰিব পাৰিব বা অথবা অনলাইনৰ জৰিয়তেও কিন্তু আপোনালোকে ই-কেৱাইচিসমূহ কমপ্লিট কৰিব পাৰিব। ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈও আপোনালোকে ই-কেৱাইচিসমূহ কমপ্লিট কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, ই-কেৱাইচি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। গতিকে দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকে ই-কেৱাইচি কমপ্লিট কৰক, যিহেতু এই মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। অৰ্থাৎ চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহতে কৃষকসকলে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। ধন লাভৰ বাবে সকলো কৃষকসকলে নিজৰ বেংক একাউণ্টটো আপডেট দিব লাগিব, লগতে ই-কেৱাইচিসমূহ কমপ্লিট কৰিব লাগিব। আৰু ই-কেৱাইচি কমপ্লিট কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে কৰিব পাৰিব বা মোবাইলতো কৰিব পাৰিব। মোবাইলত অলপ অসুবিধাৰ সন্মুখীন হ'ব, তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া চিটি চেণ্টাৰত গৈ অতি শীঘ্ৰেই কৰি লওক, কাৰণ এই ফেব্ৰুৱাৰী মাহতে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু 4,000কৈ দিব, আপডেটটো এবাৰ চাই লওক। নতুন বছৰত দুগুণ হ'ব পিএম কিষাণ যোজনাৰ ধন। বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ পৰামৰ্শ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে। গতিকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন লাভ কৰা কৃষকসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুন বছৰত বৃদ্ধি পাব পিএম কিষাণ যোজনাৰ ধনৰ পৰিমাণ বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে দুগুণলৈ বৃদ্ধি পাব পিএম কিষাণ যোজনাৰ ধনৰ পৰিমাণ, অৰ্থাৎ বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বাবে ইতিমধ্যে তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰক। কৃষি মন্ত্ৰালয় সংসদীয় কমিটিয়ে চৰকাৰক আগবঢ়াইছে এই পৰামৰ্শ। গতিকে এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত বুলি ঘোষণা কৰিছে। লগতে 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পিএম কিষাণ যোজনাৰ ধনৰ পুঁজিৰ পৰিমাণ। গতিকে বছৰি 6,000 টকাৰ সলনি 12,000 টকালৈ বৃদ্ধিৰ বাবে ইতিমধ্যে পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰে। গতিকে দেশৰ লাখ লাখ কোটি কোটি জনতাৰ বাবে বা কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, যিহেতু আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন এই নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে, অৰ্থাৎ এই বিশেষ দিনকেইটাৰ ভিতৰতে আপোনালোকে লাভ কৰিব। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই চৰকাৰে, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব, আৰু যেতিয়া ডেটটো ঘোষণা কৰাৰ লগে লগে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম, সেই ভিডিঅ'টো চাই ল'ব। লগতে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে নিজৰ বেংক একাউণ্টটো আপডেট দিয়ক, লগতে ই-কেৱাইচিসমূহ কমপ্লিট কৰি লওক এই মাহৰ ভিতৰতে। কাৰণ হঠাৎ কোনোবা এদিন চৰকাৰে ডেটটো ঘোষণা কৰিব যে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন এইটো তাৰিখে দিম, আৰু সেই তাৰিখে দিব, আৰু সেই তাৰিখৰ আগতে যদি আপোনালোকে ই-কেৱাইচি আৰু বেংকৰ একাউণ্টটো আপডেট নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। আৰু যেতিয়া নেক্সট ইনষ্টলমেণ্ট দিয়ে তেতিয়াহে লাভ কৰিব। আৰু যিসকলে পূৰ্বৰ কিস্তিৰ পৰা বঞ্চিত হৈ আছে, যদি তেওঁলোকে এতিয়ালৈকে ই-কেৱাইচি আপডেট দিয়া নাই, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই, বা তেওঁলোকে যদি যোগ্য নহয় তেনেহ'লে তেওঁলোকে লাভ নকৰিব। আৰু যদি যোগ্য হোৱাৰ পিছতে তেওঁলোকে বঞ্চিত হৈছে তেনেহ'লে আপোনালোকে ই-কেৱাইচিসমূহ কমপ্লিট কৰক, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক, লগতে আপোনালোকৰ যিখিনি যাৱতীয় ডকুমেণ্টছ আপডেট বিচাৰিছে সেই ই-কেৱাইচিসমূহ কমপ্লিট কৰি দিয়ক। আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধনৰ লগত 2,000 পূৰ্বৰ 2,000 আৰু এতিয়া যদি 4,000 দিয়ে 6,000 টকাকৈ লাভ কৰিব। গতিকে লাখ লাখ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি এজন
যোগ্য কৃষক হয় তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে এই বিশেষ কাম কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰক। গতিকে বন্ধুসকল PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু নতুন এখন লিষ্ট আহি পৰিছে ইতিমধ্যে, আৰু সেইখন লিষ্টত আপোনালোকৰ নাম আছে নে নাই পোনপ্ৰথমতে আপোনালোকে অনলাইনৰ জৰিয়তে pmkisan.gov.in ত চাৰ্চ কৰি আপোনালোকে নিজৰ বেনিফিচিয়াৰী লিষ্টটো চেক কৰি ল'ব। যদি সেইখন লিষ্টত আপোনালোকৰ নাম আছে তেনেহ'লে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। গতিকে যদি আপোনালোকে লিষ্টখন চেক কৰিব নোৱাৰে কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। কেনেকৈ কৰে নেক্সট ভিডিঅ'ৰ সৈতে দেখাই দিম। গতিকে বন্ধুসকল PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে 19 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰমেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।